বিলাসীপাৰা ডক্টৰ বি.আৰ. আম্বেদকাৰ ভৱনত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ধুবুৰী জিলা আহ্বায়ক সমিতিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি আবুল হুছেইন মণ্ডলৰ সভাপতিত্বত আজি কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হৈছে। কাৰ্যনিৰ্বাহক সভাখনত সংগঠনটোৰ সাংগঠনিক দিশ কেনেকৈ শক্তিশালী কৰা যায় সেই মৰ্মে পৰ্যালোচনা কৰে আৰু ধুবুৰী জিলা কমিটিৰ পূৰ্ণাংগ কমিটি গঠন কৰাৰ বাবে অধিৱেশনৰ দিন চূড়ান্ত কৰে। অহা নৱেম্বৰ মাহৰ 10 তাৰিখ অধিৱেশনৰ দিন চূড়ান্ত কৰা পৰিলক্ষিত হৈছে। উক্ত কাৰ্যনিৰ্বাহক সভাখনত উপস্থিত থাকে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ উপসভাপতি ইনামুল হক, ধুবুৰী জিলাৰ অভিভাৱক তথা তত্ত্বাৱধায়ক আব্দুল বাৰেক ফকিৰ, আফছিৰুল মণ্ডল, উপদেষ্টা মণ্ডলীয় উছমান আলী, তাছৰ আলী আদিকে ধৰি সংগঠনটোৰ ধুবুৰী জিলা কমিটিৰ বিভিন্ন কৰ্মকৰ্তা উপস্থিত থকা দেখিবলৈ পোৱা যায়। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আহ্বায়ক কমিটি গঠন হৈছিলে সেইখন কমিটি আজি আমাৰ কাৰ্যনিৰ্বাহক সভা বিলাসীপাৰাত ডক্টৰ বি.আৰ. আম্বেদকাৰ ভৱনত অনুষ্ঠিত হ'ল। ইয়াত আমাৰ কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। আমাৰ ইতিমধ্যে আমাৰ পূৰ্ণাংগ সমিতিখন বনাবলৈ আমাৰ যিখন অধিৱেশন ইতিমধ্যে আমাৰ ডেটখন ফাইনেল হ'ল আমাৰ নৱেম্বৰৰ 10 তাৰিখ। আৰু আমাৰ বৰ্তমান অসমৰ যিখিনি আমাৰ নামনি অসমৰ শ্ৰমিকসকলে আমাৰ উজনি অসমত যিখিনি কাম কৰিবলৈ যায় তাত আমাৰ খুব বেয়াকৈ ব্যৱহাৰ কৰে, আমাক মিয়াখিনি তাৰ পৰা খেদি পঠিয়াব, আমাক বহুত বেয়া ব্যৱহাৰ কৰি আছে। সেইকাৰণে আমি সিদ্ধান্ত ল'লোঁ যিমান সময়লৈকে আমাৰ মিয়াসকলক শ্ৰমিকসকলক মুখ্যমন্ত্ৰীয়ে দায়িত্ব নল'ব সিমান দিনলৈকে আমি ইয়াৰ পৰা শ্ৰমিক তাতে যাবলৈ নিদিওঁ। এইটো আমি সিদ্ধান্ত ল'লোঁ। ভাল পাব যে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ ধুবুৰী জিলাত যিহেতু আমি সকলো সময়তে ৰাইজৰ হকে কাম কৰি আছিলোঁ, কিন্তু দুটা ভাগত বিভক্ত হৈ থকাৰ কাৰণে আমাৰ বহুত অসুবিধা হৈছিল। কিন্তু আজি ভাল লাগিছে যে আমি সকলোৱে মিলি একত্ৰিত হৈ আমি ধুবুৰী জিলাত কাম কৰিবলৈ পাইছোঁ। কিন্তু আজি যি আমাৰ সভা আছিল, এই সভাটো আছিল যে আমাৰ ধুবুৰী জিলা সমিতি যি গঠন কৰিবলৈ আমি এখন আহ্বায়ক সমিতি গঠন কৰি দিছিলোঁ, আৰু সেই আহ্বায়ক সমিতিখনে অতি শীঘ্ৰে যাতে 3 মাহৰ ভিতৰত এটা পূৰ্ণাংগ কমিটি গঠন কৰাত আমাক সহায় কৰে, সেই উদ্দেশ্যৰে যিহেতু গঠন কৰা হৈছিল, গতিকে সেই কমিটিখনৰ আজি প্ৰথম কাৰ্যনিৰ্বাহক সভা আছিল। আৰু এই প্ৰথম কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে আজি আমি সকলোৰে সন্মতিক্ৰমে আমি এটা সিদ্ধান্ত লৈছোঁ যে অহা নৱেম্বৰৰ যি 10 তাৰিখ, এই 10 তাৰিখ দেওবাৰ দিনা আমি এখন আৱৰ্তনা কমিটিৰ জৰিয়তে যাতে সেই যি আমাৰ অধিৱেশন সেই অধিৱেশন পাতিব পাৰোঁ। সেয়া যিহেতু সাংগঠনিক দিশ, আমি সংগঠনটো কেনেকৈ আগুৱাই যাব পাৰোঁ সেই বিষয়ে অলপ আলোচনা হ'ল। আৰু আঞ্চলিকবিলাকে আমি অলপ কম সময়ৰ ভিতৰত 40 দিনৰ ভিতৰত আমি আঞ্চলিকবিলাক গঠন কৰি যাতে যিমানখিনি পাৰোঁ তথাপি আমি যাতে কৰিব পাৰোঁ, এইখিনি অলপ আলোচনা হ'ল। আৰু ইয়াৰ বিষয়ে যিহেতু আটাইতকৈ ডাঙৰ কথা হ'ল আজি আমি যিটো সংখ্যালঘু সংগ্ৰাম পৰিষদৰ যিটো কথা বা যিটো দখা হৈছে সেইটো লৈ আমি আলোচনা কৰিলোঁ। যিটো মিয়ালৈ যিটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনেকুৱা মিয়াক লৈ তাচিল্য মন্তব্য দিছে, আমাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটাই নীতি আদৰ্শ আছে যে 36টা জাত লৈ আমি একেলগে মিলাপ্ৰীতি হৈ থাকিম, আমি এটা জাতিক লৈ আমি টাৰ্গেট নকৰোঁ। আৰু আমাৰ যিটো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া গৃহণীয়জনে এক প্ৰকাৰে গৃহণীয়জনে যিটো মন্তব্য দিছে যে মিয়া খেদাও, আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা আমি যিমানখিনি প্ৰটেকশ্যন দিছোঁ আৰু আমি এইখিনি লৈ আৰু আমি আগন্তুক দিনত যাতে মাত মাতিব পাৰোঁ, এইখিনি কৈয়ে মই